10 ছেপ্টেম্বৰত গৌৰৱ গগৈ যাব লাগিব পাতাললৈ আৰু আপোনালোকে সকলোৱে জানে ৰামচন্দ্ৰৰ মুখ নাচাও বুলি সীতা দেৱীহে গৈছিল পাতালত আৰু এইবাৰ গৌৰৱ গগৈয়ে বিজেপিৰ মুখ নাচাও বুলি যাব লাগিব 10 ছেপ্টেম্বৰত পাতাললৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ বাৰু ভালে আৰু আপোনালোকে সকলোৱে জানে গুৱাহাটীখন একদম এতিয়া বানপানীৰে উপজি পৰিছে এই দুদিনত আৰু মই যে ভিডিঅ'টো বনাই আছো তেতিয়া হয়তো আপোনালোকে বৰষুণৰ সাউণ্ড শুনিয়ে আছে। বাৰু যি কি নহওক আপোনালোকক কলোৱে গৌৰৱ গগৈ যাব পাতালত। মেইন কথাটো হ'ল এই কথাটো কোনে কৈছে জানেনে? আপোনালোকক মই পৰিচয় কৰা দিওঁ কোনে কৈছে। নতুনকে যে সভাপতি হৈছে আমাৰ দিলীপ শইকীয়া, সিদিনাখন যে নলবাৰী বাছজানিত মিণ্টু তামুলীৰ লগত লাগিছিলে এখুন্দা, মিণ্টু তামুলীয়ে যে ৰাস্তা ব্লক কৰি দিছিলে আৰু তাতে তেওঁ ক্ষুণ্ণ হৈ যে চুচা লৈছিল আৰু পিছ মুহূৰ্ততে যে কৈছিলে মই এখন কোৱাই নাই, সেইজন দিলীপ শইকীয়াই আকৌ এতিয়া কি কৰিছে, গৌৰৱ গগৈ পিছত লাগিছে। তেওঁ এজন সভাপতি আৰু তেওঁ এতিয়া বৰ্তমান লাগিব লাগিছিল কিহত আৰু লাগি আছে কিহত কম বাৰু। কিহত লাগিব লাগে কিহত নালাগিব লাগে সেইখিনি কম আপোনালোকক, কিন্তু তাৰ পিছত আৰু এজনক কওঁ কি, ৰঞ্জিত দাস। তেওঁ ভাত কেৰেলা দেখিছে, ভাত কেৰেলা বেঙেনা এইবিলাক লৈ লৈ ফটো মাৰি থাকে। তেওঁ এতিয়া চিন্তা কৰিব লাগে মোৰ ভাত কেৰেলাকেইটা কেনেকৈ নিৰাপদ হৈ থাকে, গছ কেইজোপা পানী আহিছে যিহেতু নমৰাকে কেনেকৈ মই ৰাখিব লাগে, নহয় জানো? সেইটো চিন্তা কৰিব লাগে। আৰু তেওঁ কৈছে কি গৌৰৱ গগৈৰ কথা, তেওঁ বোলে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ আসনখন যাব। এই চিন্তা তেওঁলোকৰহে। বিজেপিৰ ভিতৰ চৰাত আচলতে হৈছে কি বাৰু? আৰু এতিয়া আহোঁ মেইন কথাটোলৈ। আৰু এই দুজনৰ কথাটোতো কলোৱে আৰু এবাৰ মাত ওলালে কাৰ জানেনে? নিমাতী কইনা। নিমাতী কইনা কোন? মই যে থামলেনখনত লগাই দিছো সেইজনে হ'ল নিমাতী কইনা, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেওঁ নিজৰ গাদীখনকে যিজন মানুহে নেকি নিজৰ গাদীখনকে ৰাখিব নোৱাৰিলে দিবলগীয়া হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মাক, আৰু সেই মানুহজনে ইমান বয়সত সেই সৰু ল'ৰা বুলিয়ে ক'ব লাগিব, তেওঁ নাতিৰ নাতি হ'ল গৌৰৱ গগৈ। আৰু সেই গৌৰৱ গগৈ পিছত লাগিছে হিন্দুস্তান পাকিস্তান। মামাটো বাৰু লাগিছে কিহবাৰ আখেজত মামা লাগিছে, তেওঁ ক'ব নোৱাৰা হৈ আছে। আৰু কিন্তু এইজনৰ আকৌ হ'ল কি, আৰু সেইজনৰ হোৱাৰ লগে লগে দিলীপ শইকীয়াও দিলে জাপ। গৌৰৱ গগৈ 10 ছেপ্টেম্বৰত পাতালত যাব। সীতাহে গৈছিলে পাতালত, আৰু গৌৰৱ গগৈ কিয় পাতালত যাব? তেওঁ সিংহ পুৰুষ হয়, তৰুণ গগৈ সিংহ পুৰুষ, সেইকাৰণে তেওঁলোকৰ হাতৰ মুঠিত তৰুণ গগৈয়ে 15 বছৰ হলেও ৰাজত্ব কৰিছিল দেই। কিন্তু সৰ্বানন্দই কি কৰিলে? ইমান একদম লেকচাৰ ফটা লেকচাৰ অন্যায়। প্ৰতিখন মিটিঙত গ'লে পাহাৰ পৰ্বত ভৈয়াম একেকাৰ, পাহাৰ পৰ্বত ভৈয়াম একেকাৰ, অকল এটা ডাইলগে। এই ডাইলগটো শুনি শুনি মানুহৰো অতিষ্ঠ। আৰু মইতো নিউজ চিউজ কিবা যদি ওলাই যায় মই বাদ দিয়ক বুলি কৈ থৈ পেলাই ফোন চোন বা টিভি চিভি মই হেৰি কৰি দিওঁ, মানে চেঞ্জ কৰি দিওঁ চেনেল। গতিকে এইজনে বাৰু গৌৰৱ গগৈ পিছত লাগি কিবা লাভ হ'বনে? লাভো নহয়, আচলতে নিজৰে অলপ মান সন্মান বজাই ৰাখি কথাটো ক'ব লাগে, সেইটোৱে ক'লো। আৰু দিলীপ গগৈৰ কথা, দিলীপ শইকীয়াৰ কথানো কি ক'ম, তেওঁ আপোনালোকে সকলোৱে গম পাইছে বাছজানিত সিদিনাখন কি কাণ্ড হ'ল। যি কি নহওক বাৰু। আৰু আহি গ'ল ৰঞ্জিত দাস, সেইজনেও সেয়া। এতিয়া তেওঁলোকে হ'ব কি কৰিব লাগিছিলে বাৰু? যিটো নেকি আমাৰ হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে, নগাঁও, ধুবুৰী, বৰপেটা, হয় নে নহয়, সেইখিনি মানুহ মানে আমাৰ খিলঞ্জীয়াৰ কাৰণে যিখিনি নেকি মানে বিপদজনক, আৰু বিপদজনক বুলিয়ে কৈছো মই, ইমান আৰু তেৰাতেৰি হেৰি কৰি পেলাই ক'ব নোৱাৰো, চিধা চিধি কথা কোৱা মানুহ চিধা চিধিয়ে কৈছো। সেইখিনি অঞ্চলত মানে মুছলমান এলেকা, আৰু সেইটোৱে কৈছে তেওঁ, আচলতে সেইটোৱে বুজাইছে। সেইখিনি অঞ্চলত তেওঁ মাৰণাস্ত্ৰ তুলি দিব, হয়নে বাৰু? এতিয়া কওঁ শুনকচোন, সেইবিলাকত মাত মাতিব লাগিছিল নে নাই সেই বয়সস্থ মানুহকেইজনে, হয় নে নহয়? সৰ্বানন্দ সোণোৱাল হওক বা দিলীপ শইকীয়া হওক, তেওঁলোকতো সৰু উৎচেপিলে গাখীৰ খোৱা মানুহ নহয়। তেওঁলোক এনেকুৱা দুজন ডাঙৰ মানুহ থাকোঁতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ এইটো ঘোষণা কৰিলে? অসম আন্দোলন হৈ গ'ল, আপোনালোকে সকলোৱে জানিছিলে। প্ৰফুল্ল মহন্তই তেতিয়া ৰাজত্ব কৰি আছিলে কিমান বছৰ, 15 বছৰ। আৰু সেই তেতিয়া দিনতে ইমান কটা মৰা লাগোনতেও কিন্তু কোনেও কাকো হাতত অস্ত্ৰ তুলি দিয়া নাছিলে। কোনোবাই মনে মনে কিবা কিবি লৈছে, সেইবিলাক বেলেগ কথা, কিন্তু তেনেকৈ ইমান মুকলিকৈ কোনেও কিন্তু কোৱা নাছিলে। আৰু যেতিয়াই গৌৰৱ গগৈ মানে সভাপতি হৈ গ'ল, তেতিয়াই মানে কি হৈ গ'ল, বিজেপি ভিতৰ চত ক'ব নোৱাৰা হৈ গৈছে। কি হৈছে মই নিজে নাজানো, ৰাজনীতিৰ কথা ইমান নাজানো, কিন্তু হ'ব লাগে কি বাৰু
কংগ্ৰেছ দলৰ কংগ্ৰেছ হৈছে হয় না নহয় আৰু বিজেপি দলৰ বিজেপি হৈছে গৌৰৱ গগৈতো তেওঁলোকৰ পিছত লাগি থকা নাই কিন্তু গৌৰৱ গগৈ পত্নী বা ল'ৰা ছোৱালীৰ ওপৰত কিয় লাগি আছে সেইটো কিন্তু এটা আচৰিত কথা গতিকে তেওঁলোকে লাগিব লাগিছিল এইবিলাকত নহয় জানো আপোনালোকে সকলোৱে জানে মণিপুৰত কি হৈছিলে হয় না নহয় এতিয়া এইখনো মানে সেকেন্ড মণিপুৰ কৰিবলৈ বিচাৰিছে নেকি কিমান আপোনালোকে সকলোৱে জানে হেৰিত যে এতিয়া যে পিস্তল বাৰুদ দিয়া কথাটোতো বাৰু বাদেই পিস্তল বাৰুদ নিদিয়াকে আপোনালোকে গুৱাহাটীতে হওক বা কালিপুৰহি এইটো কি বুলি কয় দেৰগাঁৱতে হওক আৰু আজিতো মই এটা নিউজ পালো হেৰিত ডিব্ৰুগড়ত তাতো এটা তাৰপিছত আৰু গুৱাহাটীতো কিমান চুৰি কটাৰী কাচি মাছি এইবিলাকে লৈ পেলাই মানুহে কটা মৰা লাগি মৰি আছে আৰু তেওঁ কি কৈছে এতিয়া কি হৈছে নাজানো আৰু তেওঁ কৈছে কি বোলে এতিয়া এইকেইটা অঞ্চলত বোলে হেৰি দিব মানে পিস্তল দিব যদি তোমালোকে পিস্তলে দিয়া হা যদি তোমালোকে পিস্তলে দিয়া পুলিচ প্ৰশাসন কিয় লাগে পুলিচ প্ৰশাসন অতৰাই দিয়া তোমালোকে হা যদি নিজৰ ৰক্ষা নিজে আমি কৰিব লাগে তেনেহলে এইবিলাকক দৰমহা দি পুলিচ প্ৰশাসন বেটেলিয়নক কিয় ৰাখিব লাগে আৰু এইখিনি কথা ক'লে কিছুমানে কয় এই এজনী আমুক এজনী তামুক সেইবিলাক হয় না নহয় সেইখিনি কথা কিন্তু আপোনালোকে নিজে বিচাৰ কৰকচোন এই কিজন মানুহে এতিয়া আলোচনা হ'ব লাগিছিল কি আৰু আলোচনা হৈছে কি আৰু দিলীপ গগৈয়ে কিয় পাহৰি গৈছে খৌ খিদিনাখন তেওঁ লৈ পেলাই তেওঁ থাকুনতে কেনেকৈ মিন্টু তামুলী জিন্দাবাদ বুলি কৈছে সেই কথাটো অইনে কিন্তু পাহৰি গলেও মই নাপাহৰো দেই সঁচাকে কিয় নাপাহৰো জানানে দুদিন তিনদিনৰ আগত আপোনাৰ হৈ পেলাই ভাল ভিডিঅ' এটা বনাইছিলো যে দিলীপ শইকীয়া আহিছে নিশ্চয় কিবা এটা মানে হেৰিটোৰ বিজেপি চৰকাৰখন কিবা এটা পৰিৱৰ্তন হ'ব কিন্তু আপুনি উল্টা মাৰি দিলে সেকেন্ডতে মানে কি হ'ল নাজানো ভিতৰি যি নাথাকক সেইবিলাক কথা নাই কিন্তু আপুনি কৈ দিলে কি এইবিলাক কোৱাই নাই আৰু জয়ন্ত মল্ল বৰুৱাইটো আৰু দেখিছোৱে আমি গোটে ভিডিঅ'টো দেখি আছিলো কিন্তু তেতিয়া মানে কি হৈ গল সেকেন্ডত আপুনি কইলে এইবিলাক আমি হোৱাই নাই এইবিলাক আমি নাজানো কিন্তু বাৰ একেটা কথা কৈ থাকিবলৈ মুৰে লাজ লাগি গৈছেগে গতিকে এইখিনি আছিলে আৰুনো কিমান কি কম কিন্তু আপোনালোকক কৈছো শুনক নিজৰ বিচাৰ বিবেচনাৰে কথাটো ভাবি চাওকচোন মামাই যে এটো কৰিছে আপোনালোকে সকলোৱে জানে মণিপুৰত কি হৈ আছে গম পাইছে না নাই নিজেটো সকলোৱে গম হেৰি কৰিছে আপোনালোকে কিবা কৰিব পাৰিছে জানো মণিপুৰত একো কৰিব পৰা নাই আৰু এবাৰ কি কৰিবলৈ আহিছে মানে গৌৰৱ গগৈ ভূতে ধৰিছে গৌৰৱ গগৈ ভূতে মানে আপোনালোকক পাইছে আৰু পাই লৈ পেলাই মানে কি আবুল তাবুল বকিছে নিজে নাজানে আৰু এইবিলাক যে ডিসিশন লৈছে মামায়ে আৰু ময়ো ভাবো হয়তো সাগে মামায়ে সেইখিনি কথা কিবা এটা মানে কিবা চিন্তাধাৰা হেৰি কৰি পেলাই তেনেকে কথাখিনি কৈছে হেতু যাতে তেওঁ উঠাই লয় আৰু যদি আপোনালোকে আকৌ যদি চৰকাৰ গঠন কৰিবলৈ আছে বা জাতিৰ হকে যদি আপোনালোক সঁচাকে মানে নিজৰ বিচাৰ বিবেচনাৰে যদি আহিছে বোলে আমি জাতি ৰক্ষা কৰিম তেন্তে হলে আপোনালোকে এইবিলাক মানে প্ৰত্যাহাৰ কৰক গম পাইছে নহয় মই কি কৈছো প্ৰত্যাহাৰ কৰক বুলি কৈছো আৰু মই ইমান জনা বুজা মানুহ নহয় যিখিনি জানো বা যিখিনি শুনিছো সেইখিনিহে কৈছো আৰু মই যে কলো যে গুৱাহাটীতে হওক বা সবতে আজিকালি দেখিছেনে নাই সামান্য কেছি এখন এই মাজতে যে মৃগাংক বৰ্মন বুলি সেইজনক মাৰিছিলে দেখিছিল নহয় 20 টকীয়া এখন চুৰিয়ে মাৰিছে হয় না নহয় গতিকে সেই 20 টকীয়া চুৰিখনে যদি মানুহ মাৰিব পাৰিছে আৰু পিস্তল যদি তেওঁলোকৰ হাতত পৰে তেন্তে হলে পৰিস্থিতি কেনেকুৱা হ'ব আপোনালোকে মানে ভাবিছে কি এইবিলাক মানুহক মানে খেদো মিয়া মুছলিম এইবিলাক কৰি আছে নহয় জানো আৰু আপুনিতো কংগ্ৰেছত থাকুনতে সেই টুপি সুপি পিন্ধি কৰি পেলাই তেওঁলোকৰ লগতে এটো পুৰা মানে ইদে সিদে জুৱা জুই আৰু নামাজ পঢ়া পঢ়ি সকলোখিনি আছে আপুনি তো কংগ্ৰেছৰ দিনত থাকুনতে বা কংগ্ৰেছৰ দিনতটো বাদ দিয়ক বিজেপি চৰকাৰ থাকুনতে আপোনাৰ পত্নীও কিন্তু সেইখন কৰিছে দেখিছো আৰু ইমানখিনি হোৱাৰ পিছতো আৰু আপোনাৰ এখন মুখে কয় যে মুছলমান সকলক কেনেকুৱা নকৰিব এইবিলাক নকৰিব তেনেকে কোৱাৰ পিছতো আপুনি আকৌ এইবিলাক কথা কিয় খেলিমেলি লগাই আছে আৰু নিজে কৈছে যে হেৰি গৌৰৱ গগৈ কথা যাতে আৰু আমাৰ দলত কেতিয়াও নুলাই যদি উলাবই নালাগে আপোনালোকে এইবিলাক মিহিকে খেল ধেমালি পুতলা দৰা কইনা খেলা নিচিনা এখন কি কৰি আছে মানে হা আৰু এই নিমাতি কইনাজনক কৈছো নিমাতি কইনা আৰু তো কেতিয়াও আহিব নোৱাৰে মই কৈ দিছো নিমাতি কইনা কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে মই লিখি দিম আপোনালোকে চাব মই মৰিলেও আপোনালোকে ক'ব লাগিব যে ৰুনজুনে কথাটো ঠিকই কৈছে যদি কেনেবাকে মুখ্যমন্ত্ৰী হয় আকৌ মামাই হ'ব
কেতিয়াও নিমাতী কইনা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। নিমাতী কইনাৰ নামেই নুশুনে মানুহে। কিয় নুশুনে? তেওঁ অইন একো লেকচাৰ নাই। মামায়ে হাজাৰ বেয়া কথা ক'লেও কিন্তু মামাৰ কিবা এটা গুণ আছে যে যিমানে মানুহে মাৰিম কাটিম বুলি নকওক, মামাৰ মুখখন চালে বা কিবা এটা হেৰি হ'লে মানুহ ভুলাব পৰা শক্তিটো আছে। কিন্তু এইজনক দেখিছোঁ তেওঁ বেলেগহে ধান্দাটো ধান্দায়ে, সেইবিলাকতো সকলোৱে জানেই বাৰু। তাৰ পিছতো আকৌ তেওঁ এতিয়া মানে উঠি পৰি লাগিছে গৌৰৱ গগৈ। যিজন তৰুণ গগৈৰ লগত দেখোন তুমি হেণ্ডশ্বেক দিয়া দি কৰিছিলা, আৰু সেই তোমাৰ নাতিৰ নাতি হ'ব, বয়সৰ কিমান পাৰ্থক্য চাব কিন্তু সেইজনৰ লগত এতিয়া আকৌ হিন্দুস্তান পাকিস্তান মাৰি আছে। বাৰু দেখা যাব 10 ছেপ্টেম্বৰত কিনো হয়। এইখিনিয়ে আছিলে ভিডিঅ'টো, আৰু বেছি লেকচাৰ মাৰিও লাভ নাই, ফটা লেকচাৰ ডিঙি চেৰচেৰাই যায়। গতিকে আৰু বেছি বহলাই কৈ নাথাকো। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে সদায় কামনা কৰোঁ। আৰু আপোনালোকে কি ভাবে নাভাবে মই সেইটো নাজানো বাৰু, ভালেই পায় নে বেয়াই পায় সেইবিলাক মই নাজানো। আৰু আজিকালি এনেকুৱা কিছুমান মানে ফাল্টু বিজেপিৰে হওক বা দালাল পাৰ্টিৰে হওক, এনেকুৱা কিছুমান ফাল্টু কমেণ্ট কৰিবলৈ আহে কিন্তু সিহঁতক এতিয়া আৰু মই জানেই নহয়, এই কুকুৰে যে ঠেং দাঙি দিয়ে, সেই ঠেং দাঙি দিয়া টাইপ আৰু সেইটোৱে শেষত মই সেইটোৱে ক'লোঁ। মই সেই বেয়া কমেণ্ট কৰাখিনিক কুকুৰে যে ঠেং দাঙি দিয়ে সেই তেনেকুৱাই বুলি ধৰি লওক। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।